ভূপেনদা থাকোঁতে বহুত কথালৈ ভূপেনদাৰ জীৱনৰ বিতৰ্ক হৈছে মানুহজনে দুখ পাইছে কেতিয়াবাতো গম পাওঁ যে অসমৰ পৰা ভূপেনদা গৈ ৱেষ্ট বেংগলত থিতা পিলোৱাৰ সেইটো এটা কাৰণ দুখ পাই ওলাই গৈছিলে ইউনিভাৰ্চিটিত চাকৰি কৰিছিলে চাকৰিৰ পৰা হেৰি কৰি দিলে দেৰি হৈছিলে নেকি মানে দুদিনমান ক্ষতি হৈছিলে সেইকাৰণে চাকৰি গ'ল এটা আশংকা মোৰ গান বাৰু নৱপ্ৰজন্মই গাবনে কিয় ভূপেনদাই এইটো সুধিছিলে নাজানো আৰু মিঠু নামটো আপোনাক কোনে দিলে মিঠু নামটো মোৰ পেহী এগৰাকী সেই পেহীৰ বিয়া হৈছিলে অসমীয়া এটা পৰৱৰ্তী সময়ত জয়ন্ত হাজৰিকাৰ লগত সকলোৱে আপোনাৰ মিঠু আইতা মিঠু নামেৰে মাতি থাকে মিঠু বৌ মিঠু খুৰী মিঠু মামী মিঠু আইতা মিঠু বৰ্মা চব মিঠু হৈ গ'ল আৰু এইটো সৰু ল'ৰা ছোৱালী বিৰাট ভাল পাইছিলে মানে মোৰ এটা খুব ইচ্ছা আছিলে যে মই সপ্তাহত এটা দিন ভূপেনদাৰ বাচ্চাবিলাকৰ লগতে কটাবলৈ হেৰি কৰিম আৰু দিম আৰু কিন্তু কল্পনাইতো বহুত কৰিছে তাইৰ কথা আজিৰ দিনত তাইৰ কথাও বৰকৈ মনত পৰে কাৰণ তাইৰ যিটো ছেক্ৰিফাইচ ভূপেনদাৰ কাৰণে এইটো মানে অসমীয়া ৰাইজে কিমানখিনি বুজিলে নাজানো কিন্তু মইতো একদমেই আছিলোঁ না লগতে আজি মই যে তোমাৰ লগত কথা পাতি আছোঁ অসমীয়াত তুমি তাৰ মাজত ধৰিব পাৰা জানো যে মই ৱেষ্ট বেংগলৰ ছোৱালী একদমেই নোৱাৰি কয় মই বেছি অসমীয়া তার একমাত্র কারণ কিন্তু ভূপেনদা আবার নতুন সকাল হবে দুঃখ কারো থাকবে না গভীর রাতের শেয়ালগুলো আর তো তখন ডাকবে না নমস্কাৰ নমস্তে উইথ নীলুফা চাই থকাৰ বাবে ধন্যবাদ আজি নমস্তে উইথ নীলুফাৰ অনুষ্ঠান বিশেষ কাৰণ আমাৰ সৈতে আছে বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা বাইদেউ আৰু আজি এটা বিশেষ দিন 8 ছেপ্টেম্বৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আজি জন্মবাৰ্ষিকী আৰু তেখেতৰ সৈতে আজি আমি বহুত কথা পাতিবলৈ যত্ন কৰিম বাইদেউ স্বাগতম নমস্তে উইথ নীলুফাৰ আপুনি ইণ্টাৰভিউ দিবলৈ সাজু হৈছে তাৰ বাবে অশেষ ধন্যবাদ Thank you, ma. কোৱা এতিয়া আমাৰ কোৱাৰ দিন কি সুধিবা সোধা আজি বহুত ব্যস্ততা হয় বহুত ব্যস্ততাৰ মাজতো সময় দিছে আপুনি আজি যেটো এটা বিশেষ দিন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মবাৰ্ষিকী আজি এই বিশেষ দিনটোত আপোনাৰ কি মনত পৰে এনেতো তোমাৰ প্ৰতি বছৰে আমি পাতো আমি মানে ভূপেন দাই গঢ়ি থৈ যোৱা আমাৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস দেই আমাৰ ট্ৰাষ্ট আছে এটা এইটো ভূপেনদা 2000 চনতেই গঢ়িছিলে আৰু তাৰ পিছত পৰৱৰ্তী সময়ত 7 চনত আমি সোমাইছিলোঁ 2007 চনত তাৰপিছতো ভূপেনদা 11 চনত গুচিয়ে গ'ল কিন্তু তেতিয়াৰ পৰাই এই ট্ৰাষ্টে আমি বহু ধৰণৰ কাম কৰিবলৈ যত্ন কৰিছোঁ আৰু এই ট্ৰাষ্টৰ ফালৰ পৰা আমি অকল বোলে অসমত নহয় আমি কেতিয়াবা কলকাতাত ৱেষ্ট বেংগলত যেহেতু ভূপেনদা পশ্চিমবংগত বহু বছৰ আছিলে আৰু তাতে বহু কাম কৰিছিলে আৰু ক'বলৈ গ'লে তোমাৰ ভূপেনদাৰ যিটো বিশ্বমুখী মানে পৰিকল্পনা সেইটো ভূপেনদা কলকাতাৰ পৰাই কৰিছিলে আৰম্ভ তো সেইকাৰণে কেতিয়াবা পশ্চিমবংগত কৰিছোঁ কেতিয়াবা মুম্বাই ভূপেনদা আৰু এটা কৰ্মক্ষেত্ৰ মুম্বাইতো পতা হৈছে তাৰপিছত অসমতো বিভিন্ন ঠাইত হৈছেই বাৰু তাৰ বাহিৰে আমি বাংলাদেশো গৈছিলোঁ বাংলাদেশতো ভূপেনদা জন্মবাৰ্ষিকী পালন কৰিছোঁ গতিকে সেইটো তোমাৰ এটা নিৰবিচ্ছিন্ন বুলি ক'ব লাগিব আৰু যাত্ৰা আমাৰ কাৰণ আমি সমন্বয়ৰ ভূপেনদাৰ যিটো পৰিকল্পনা আছিলে বা চিন্তাধাৰাটো ভূপেনদাক সদায় এটা সমন্বয় কৰি যাব খুজিছিলে অকল ভাৰতবৰ্ষত নহয় দেই ভূপেনদাৰ পৰিকল্পনা আছিলে আমাৰ অসমখন এখন সৰু ৰাজ্য কিন্তু এই এখন বহল পৃথিৱী সেইটোক আমি আমাৰ ওচৰলৈকে আনাটো টান গতিকে ভূপেনদাক সদায় চেষ্টা কৰিছিলে আমাৰ ৰাজ্যখনক আমি কেনেকৈ বহিৰ বিশ্বত লৈ যাব পাৰোঁ সেইটোৰ কাৰণে সদায় চেষ্টা কৰিছিলে তাৰে এটা প্ৰচেষ্টা আছিলে ধৰা গীতবিলাকৰ
ট্ৰান্সলেশ্যন যাতে প্ৰত্যেকে বুজি পায় তেনেকৈ মানুহে মানুহৰ বাবে কলকাতাত গৈ পেলাই হৈ গ'ল মানুষের জন্য বম্বেত ইনসাইন চাকেলি তেনেকুৱা ভূপেন্দ্ৰৰ প্ৰতিটো গীত মই যাযাবৰ না আমি এক যাযাবৰ এনেকেতো মে আৱাৰা হুঁ এনেকৈ ভূপেন্দ্ৰ চেষ্টা কৰিছে এই ট্ৰান্সলেশ্যনৰ মাধ্যমেৰে মানুহৰ ওচৰ চাপিবলৈ প্ৰত্যেকটো ভাষা ভাষী মানুহৰ আমি সৰু আছিলোঁ তেতিয়া দেখিছিলোঁ ভূপেন্দ্ৰ এটা যাযাবৰী জীৱন লৈ অ'ত যায় ঘূৰি ফুৰে তেতিয়া ইমান গম পোৱা নাছিলোঁ ভাবোঁ যে কি দৰকাৰ ইমান ধুনীয়াকৈ আছে দেখোন অসমতো দেখা এখন সুন্দৰ সুস্থিৰ জীৱন কটাই আছে তাৰপিছত এটা সময়ত দেখিলোঁ কলকাতাৰ জীৱনটো নীলোফাৰ মোৰ খুব মনত আছে কাৰণ সেইটো এটা ভূপেন্দ্ৰৰ গল্ডেন পিৰিয়ড গল্ডেন এৰা মই সৰু তেতিয়া আপুনি 5-6-7 বছৰতে লগ পোৱা ন সাত নহয় ধৰা এটা 50ত মোৰ জন্ম হ'লে ধৰা 60 দশকৰ পৰা ভূপেন্দ্ৰক পাইছোঁতো 58-59 10-11 বছৰ হ'ব আৰু এনেকুৱা কাৰণ ভূপেন্দ্ৰৰ বৌ প্ৰিয়ংকা পেটেল আছিল মোৰ মাৰ বন্ধু তেতিয়া বৌ আৰু ভূপেন্দ্ৰ কলকাতাতে সংসাৰ কৰি আছে তো মাৰ লগত অহা যোৱা আমিও যাওঁ চিনাকি ওলাই গ'ল তেতিয়া পাওঁ কেনেকৈ মাৰ মামা এজন মানে মোৰ মাৰ ভাই ককায়েক আৰু আফ্ৰিকাত আছিলে বৌহঁতৰ ফেমিলিটো আফ্ৰিকাত প্ৰিয়ংকা পেটেলহঁতৰ ফেমিলি তো আমাৰ যেতিয়া ইণ্ডিয়াত আহে নাচৰ ট্ৰুপ এটা আছিলে মাও নাচিছিলে বৌ নাচিছিলে সেইকাৰণে মানে যদিওবা এটা সংগীতৰ পৰিয়াল আমাৰ মামাহঁতৰ ঘৰখন প্ৰত্যেকে বিখ্যাত সংগীত পৰিচালক মোৰ মামী ফিৰোজা বেগম বাংলাদেশৰ বিখ্যাত গায়িকা যি নহওক তো সেই এটা পাৰিবাৰিক সম্বন্ধ সেইটো কিন্তু সংগীতৰ মাধ্যমে আৰম্ভ হৈছিল কাৰণ আমি অহা যোৱা কৰোঁতে সেই সৰুতে এটা সময়ত দেখিলোঁ বৌ গুচি গ'ল তাৰপিছত ভূপেন্দ্ৰৰ জীৱনৰ আৰু এটা ষ্ট্ৰাগল এটা অধ্যায় আৰম্ভ হ'ল কিন্তু ভূপেন্দ্ৰ ক'তো ৰখি যোৱা নাই দেখিছোঁ অনবৰতে যে সঁচা অৰ্থত তেখেত যাযাবৰ সেই যাযাবৰী জীৱনটো লৈ ভূপেন্দ্ৰ মানে গীতিক সাহিত্যই গোৱা সুৰকাৰ চিনেমাৰ বোলছবি সংগীত পৰিচালক তাৰপিছত ধৰা কেতিয়াবা ৰাজনীতি কৰা দেখিছোঁ কেতিয়াবা ধৰা হেৰিও দেখিছোঁ যে তোমাৰ বিদেশত গৈছে ক'ৰবাত গৈছে কাৰোবাৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই তৎক্ষণাতে গান এটা লিখিছে যেনেকৈ পল ৰবচন আমি জানি থাকোঁ আৰু শুনি থাকোঁ ভূপেন্দ্ৰৰ সেইবিলাক হেৰি দেখিয়েই আমি ডাঙৰ হৈছোঁ দেই গতিকে মানুহজনৰ যিটো অসমক লৈ পেলাই যিটো গৌৰৱ যিটো অসমৰ কাৰণে যিটো মৰম ভালপোৱা বা দায়িত্ব আছে দায়িত্বটো দায়িত্বই কিন্তু তাতোকৈ ডাঙৰ কথা হ'ল যে অসম প্ৰাণ যদিওবা গৈছে কেতিয়াবা কৈছে যে মোৰ ধাত্ৰীভূমি পশ্চিম বাংলা কৰ্মভূমি মুম্বাই বুলি ক'লে 2000 চনৰ পৰা মুম্বাইলৈ গুচি গ'ল কাৰণ এইকাৰণে গ'ল যে তেতিয়া সৰ্বভাৰতীয় পৰ্যায় চিনেমাবিলাকৰ মিউজিক দিবলৈ আৰম্ভ কৰিলে কল্পনা আছিলে কল্পনা ফেমিলিটো সহায় কৰিছে কল্পনাও বিখ্যাত এটা চিনেমা জগতৰ ফেমিলি আছিলে গুৰু দত্ত আত্মাৰাম তেওঁলোকৰ ভতিজা ছোৱালী কল্পনা লাজমী তো সেই এটা আৰু এটা অধ্যায় সেইকাৰণে তাতে বম্বেত গৈ পেলাই ভূপেন্দ্ৰ সুন্দৰ সুন্দৰ চিনেমাবিলাক কল্পনা ডাইৰেকশ্যন এটা টিম ৱৰ্ক কৰি গৈ আছিলে তো ধৰা এই আজিৰ জন্মদিনটো আমি কিন্তু ভূপেন্দ্ৰৰ জীৱিত অৱস্থাতো জন্মদিন দেখিছোঁ দেই কেনেকুৱা হৈছিল মুম্বাইত সাংঘাতিক ডাঙৰকৈ হৈছিলে বিৰাট ডাঙৰকৈ হৈছিলে মাজতে মানে ডাঙৰ ডাঙৰ শিল্পীসকল থাকে আৰু ভূপেন্দ্ৰৰ কেনেকুৱা এটা হেৰি আছিলে মই দেখিছিলোঁ যে মুম্বাইৰ ফিল্ম জগতৰ গোটেইখিনিয়ে ভূপেন্দ্ৰক কিবা এটা অদ্ভুত ধৰণৰ ৰেচপেক্ট কমি কৰে এইটো কিয় নাজানো এই পণ্ডিত নৰেন্দ্ৰ শৰ্মাৰ পৰা আৰম্ভ কৰি পেলাই যিসকলে ভূপেন্দ্ৰৰ গীত অনুবাদ কৰিছে আৰু শেষলৈকে গুলজাৰজী নহয় জানো তেনেকৈ তেখেতসকলক দেখিছোঁ যে এটা অগাধ মানে তোমাৰ ৰেচপেক্ট সেই বস্তুটো নাজানো আৰু কিহৰ কাৰণে হয়তো ভূপেন্দ্ৰৰ
ব্যক্তিত্ব হয়তো ভূপেনদাৰ গুণ গোটেইখিনি লৈ পেলাই মই দেখিছোঁ মুম্বাই হ'ল পশ্চিমবংগ হ'ল ভূপেনদা যেতিয়া মঞ্চত উঠে এটা আলোড়ন হৈ যায় দেই এটা তোমাৰ নতুন ধাৰা ভূপেনদা সৃষ্টি কৰি গৈ থৈছে বাহিৰতো অসমৰ বাহিৰতো তো সেই জন্মদিনটো আমি তেনেকৈ পালন কৰিছোঁ জীৱিত অৱস্থা কৰিছিলোঁ যেতিয়া একদম শেষত তোমাৰ হেৰিত আছিলে কোকিলাবেনত সেই বছৰ এই ছেপ্টেম্বৰ নৱেম্বৰৰ 5 তাৰিখে ভূপেনদা গুচি গৈছিলে ছেপ্টেম্বৰৰ যিদিনাখন ভূপেনদাৰ জন্মদিন সেইদিনাখন আমি গোটেই তাৰে যিখিনি অসমীয়া ল'ৰা ছোৱালী আছে চব কোকিলাবেন খুলি দিছিলে সেইদিনাখন সকলোকে মানে পাৰ্মিশ্যন দি দিছিলে হস্পিটেল অথৰিটিয়ে যে আহিব পাৰিব তলত আমাৰ মুম্বাইত থকা সকলো যুৱ প্ৰজন্মৰ একদম মানে ভিৰ একেবাৰে তলত যিসকলে মুম্বাইত গৈ পেলাই ধৰা কাম কাজত লাগিছে আৰু সেইসকলে সুন্দৰকৈ পিছে প্ৰসাদ বিতৰণ কৰিছে কেক কাটিছে হেৰি কৰিছে ওপৰত চবটো দিয়ে 10জন কৰি সোমাব দিছে ওপৰত ন কিন্তু সেইদিনাৰ কথাও মোৰ মনত আছে যে ভূপেনদাক আমি চেয়াৰত বহাই দিছিলোঁ বহাই দি পেলাই আমি তাৰ আগদিনা কল্পনা আৰু মই গৈ পেলাই ভূপেনদা ভাল পোৱা কেক অৰ্ডাৰ কৰিছিলোঁ মুম্বাইত কোনটো কেক তেওঁ ভাল পাইছিলে তেওঁ ভাল পাইছিলে এটা তোমাৰ ফ্ৰুট কেক ভাল পাইছিলে আৰু এটা ভাল পাইছিলে তোমাৰ হেৰি কি বুলি কয় এই ব্ৰাউনি টাইপৰ বস্তু দেই আমি চকলেট কেক এটা অৰ্ডাৰ কৰি লৈ গৈছিলোঁ এইটো ল'লোঁ তাৰপিছত ভূপেনদা বুদ্ধা খুব ভাল পাইছিলে দেই ভূপেনদাৰ মানে হয়তো নাজানো ভূপেনদাৰ জীৱনৰ যিবিলাক ধৰা কি বুলি কয় আৰু তেওঁ নাস্তিক নাছিলে কিন্তু সাংঘাতিক একেবাৰে তোমাৰ ভগৱানৰ পূজা কৰা অমুক কৰা তমুক কৰা তেনেকৈ ভূপেনদাক দেখা নাই বিশেষকৈ দেই কিন্তু ক'ৰবাত আৰু ফাংচনত ওলাই যায় তেতিয়া 2 মিনিটমান কাৰো লগত কথা নাপাতে অকলে হয়তো প্ৰে কৰে এনেকুৱা তো গতিকে সেই দিনটোত মোৰ এতিয়াও মনত আছে আমি বহাই দিলোঁ বহিলে ধৰা তলৰ পৰ্চনটোতো দেখা নাপায় ন শ্বাৰ্টটো ঘৰৰ পৰা লৈ গৈছে ৰঙা ভাল পাইছিলে প্ৰিণ্টেড ব্ৰাইট কালাৰ ভাল পাইছিলে শ্বাৰ্টটো আনি দিছোঁ কেকটো থৈছোঁ বহিলে দে চেয়াৰত বহি পেলাই কৈছে মোৰ ব্লেক পেণ্টটো অনা নাই আচ্ছা দেই তো আমি মানে আচৰিত হৈছোঁ আৰু এইখিনি চেঞ্চ তেতিয়াও খুবেই দুৰ্বল গাত এতিয়া আনা নাই বুলি কোৱাৰ লগে লগে এনেকৈ চাইছে কল্পনা মোৰ ফালে চাইছে মই 1 ছেকেণ্ডো তাই ৰোৱা নাই তাইৰ লগত ওচৰতে ঘৰ বেছি দূৰ নহয় কোকিলাবেনৰ পৰা তাই গুচি গৈছে ওলাই গাড়ী লৈ আনিছে আকৌ তেখেতে এই ব্লেক পেণ্ট পিন্ধিছে মেচিং হ'ব লাগিব তাৰমানে তাৰপিছত কেকটো কাটিছে সেইবিলাক মানে হয়তো ভাবিবগলীয়াকো নহয় খুব বেছি ষ্টাইলিছ আছিলে সেইটো ষ্টাইলিছটো সাংঘাতিক আছিলে আৰু তুমি যেতিয়া ড্ৰেছ কৰে ওলাই যায় তেতিয়া ধৰা সেইবোৰ কথাই মনত পৰে আজিৰ দিনত বিশেষকৈ যে সোধে আমাক একদম ঠিকে আছেনে জীৱিত অৱস্থাত একদম শেষৰটো বাৰ্থডে আপুনি এনেকৈ কৰিছিলে তেওঁৰ সেই মুখৰ শব্দ কেইটামান তেওঁ কি কৈছিলে সেইদিনাখন খুব বেছি কথা ক'ব পাৰা তেতিয়া ভূপেনদাৰ স্বাস্থ্য নাই কিন্তু সেইটো ক'লেও না পটকৈ চেঞ্চিটিভিটি যিটো লগে কৈছে যে মোৰ ব্লেক পেণ্টটো না নাই এনেকৈ কৈছে তো আমি গম পাই যাওঁ আৰু ভূপেন্দাকে ইচ্ছা কৰে তো সেইটো আমি কৰিবলৈ যত্ন কৰিছিলোঁ কল্পনাইতো বহুত কৰিছে তাইৰ কথা আজিৰ দিনত তাইৰ কথাও বৰকৈ মনত পৰে কাৰণ তাইৰ যিটো ছেক্ৰিফাইচ ভূপেন্দাৰ কাৰণে সেইটো মানে অসমীয়া ৰাইজে কিমানখিনি বুজিলে নাজানো কিন্তু মইতো একদমেই আছিলোঁ না লগতে আৰু শেষৰ সময়ছোৱা সেই হস্পিটেলত আমি দিনটো থাকোঁ আমি দুজনী আৰু যেতিয়া দুখ লাগে এতিয়া ভাবিবলৈ ক'বলৈও ইচ্ছা নাযায় খোৱা চোৱাবিলাক যে আমি ইনজেক্ট কৰি দিছিলোঁ তেতিয়াতো মানে হাৰ্ট হেৰি খাবও পৰা নাছিলোঁ মুখেৰে ডিঙিত হেৰি ফুটা কৰি পেলাই
তাইক ভৰোৱা হৈছিল তো তেতিয়া দিনটো যে আমি থাকোঁ এই ৰাতি আকৌ তোমাৰ আমি দুজনী ওলাই আহোঁ ৰাতি থাকে দেৱাশীষ শৰ্মা এতিয়া নগাঁও ডিচি দেৱাশীষ সদায় সেই তাতেই বম্বেতেই থকা আৰু কেঞ্চাৰ পেচেণ্টবিলাকৰ কাৰণে বহুত তেওঁলোকৰ কাৰণেতো সি মানে ভগৱান এনেকুৱা তো ৰাতি ডিউটি জয়ছ বুলি এজন আছিলে সেইটো দেৱাশীষৰ দায়িত্ব আছিলে আকৌ ৰাতিপুৱা সেই গুচি যাওঁ আমি যাওঁ তেনেকৈ মোৰ এতিয়াও মনত আছে 6 জুলাই তাৰিখে আমি ভূপেন দাক কোকিলাবেনত ভৰ্তি কৰিছিলোঁ এই জুলাইৰ পৰা ধৰা 5 মাহ 6 মাহ হস্পিটেলতেই থাকিলে ভূপেন দা এতিয়াও ধৰা মানে এই গণেশ চতুৰ্থী আহে বা ধৰা আগষ্টৰ যেতিয়া 15 আগষ্ট আহে মোৰ সেই দিনবিলাকত ভূপেন দাক খুবকৈ মনত পৰে কাৰণ এই শেষৰ যেতিয়া খিৰিকীৰ ওচৰত বহাই দিছিলোঁ 15 আগষ্ট হুইল চেয়াৰ ঠেলি পেলাই তেতিয়া মই কৈছিলোঁ ভূপেন দা আজি স্বাধীনতা দিৱস চেলিউট কৰিছে দেই হাতখন উঠাই পেলাই চেলিউটটো কৰিছে তাৰপিছত নীৰৱ আৰু কোনো কথা নাই তো আৰু ভূপেন দাৰ জীৱনত কোনোদিন দেখা নাছিলোঁ নিজৰ গান শুনা কিন্তু শুনা নাই ভূপেন দা মানে কাৰিকৰী দিশৰ পৰা বেলেগ কথা বোলে ৰেকৰ্ডিং কৰিছে ক'ত ভুল হৈছে ক'ত কি হৈছে ক'ত এড হ'ব লাগে ক'ত এই মিউজিকটো ঠিক হোৱা নাই বা ফিল্মৰ মিউজিক ক'ত ছেড হেৰি হ'ব ছিকুৱেঞ্চ সেইবিলাক বেলেগ কথা কিন্তু ভূপেনক কোনোদিন দেখা নাই কিন্তু সেইকেইটা মাহ যেতিয়াই সুধিছোঁ আমি মোৰ তাতে এটা সৰু কেছেট প্লেয়াৰ আছিলে তেতিয়া কেছেট নহয় জানো মই তই গান শুনিবি কওঁ নহয় লগাই দিব দিয়ে বহুত ভূপেন দাৰ গান ভূপেন দাক শুনাইছোঁ মই সেইকেইদিন মই চব কেছেট ইয়াৰ পৰা লৈ গৈছিলোঁ আৰু কিন্তু শুনে এই তেতিয়া দেখিছোঁ খুব শুনিছে নিজৰ গান দেই কিন্তু তাৰ আগতে ভূপেন দা মানে নৰ্মেল থাকোঁতে কৈছোঁ এটা আশংকা মোৰ গান বাৰু নৱপ্ৰজন্মই গাবনে কিয় ভূপেন দা এইটো সুধিছিলে নাজানো এটা হয়তো সময় হৈছিলে যেতিয়া অকণমান আমাৰ গানৰ ট্ৰেণ্ডটো বেলেগ হৈ গৈছিলে অকণমান হুলস্থুলীয়া গান ভাল পাইছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে তেতিয়া চালে ভূপেন দাৰ অকণমান শংকা হৈছিলে নেকি বাৰে বাৰে সোধে সকলোকে সোধে যে মোৰ গানকেইটা নতুন প্ৰজন্মই গাবনে জীয়াই থাকিবনে মোৰ গানকেইটা আমি কওঁ আমি মানে লগত থকাখিনি আমি কওঁ কথা কওঁ মই ভূপেন দাক তই বুলি সম্বোধন কৰিছিলোঁ ভূপেন দা মোক কৰিছিলে ঘৰৰ যেনেকৈ ভাই ভনীবিলাকে তই বুলি মাতে ভূপেন দাক মই প্ৰথম জীৱনত ভূপেন মামা বুলি কৈছিলোঁ কাৰণ মাৰ থ্ৰুৰে যিহেতু অহা যোৱা তাৰপিছত যেতিয়া বিয়া বাৰু হ'ল মোৰ আহিলোঁ তেতিয়া কিন্তু ভূপেন দা বুলি ক'বলৈ বহুত সময় লাগিছে মোৰ কিন্তু আল্টিমেটলি দাদা হ'ল আৰু কিন্তু ভূপেন দা মানে কন্যা সম জীয়েকৰ নিচিনাকৈয়ে মৰম কৰিছিলে মোক আটাইতকৈ ৰসাল মুহূৰ্তটো মনত আছে নেকি ভূপেন দাৰ লগত ৰসাল মুহূৰ্ত বহুত আছে তাৰে মাজেৰে যদি এটা বহুতেই আছে ভূপেন দাৰ মানে হেৰিবিলাক আমি সদায় মানে ভূপেন দাৰ কথা কৈ থাকে নহয় গল্প কৰি থাকে আমি শুনি থাকোঁ তাৰপিছত ভূপেন দাই কয় আমি পটককৈ ৰখাই পেলাই কওঁ এতিয়া হাঁহিম নে কি কৰিম বুলি কওঁ দেই ভূপেন দা তেতিয়া কয় তহঁতি বৰ বদমাছ দেই কি তোৰ হাঁহি উঠা নাই নেকি এনেকৈ কয় খুব মানে তোমাৰ সৰু ল'ৰা ছোৱালীয়ে সেইকাৰণে খুব ভাল পাইছিলে আমাৰ ফেমিলিৰো মোৰ ল'ৰা ময়ূক ৰাজা মোৰ বৰ্জনা আৰু এগৰাকী আছিলে অমৰদাৰ ল'ৰা সন্দীপ ট'টো বুলি মাতোঁ আমি ঘৰতে এই সৰু ল'ৰা ছোৱালীকেইটা কিন্তু ভূপেন দাৰ একদম প্ৰাণ আছিলে সৰু ল'ৰা ছোৱালী বিৰাট ভাল পাইছিলে মানে মোৰ এটা খুব ইচ্ছা আছিলে যে মই সপ্তাহত এটা দিন ভূপেন দাৰ বাচ্চাবিলাকৰ লগতে কটাবলৈ হেৰি কৰিম আৰু দিম আৰু কিন্তু খুব ব্যস্ততা ভৰা জীৱনটো সেইকাৰণে মানে সেইটো হৈ নুঠিলে মানে গৈ থৈ কিন্তু ভূপেন দাৰ কাৰণে আমাৰ ফেমিলি বুলি নহয় বাহিৰৰো বাচ্চাবিলাকে দেখিছোঁ পাগল ইমান ভাল পায় তেওঁ কেতিয়াবা মুহূৰ্ত এটা আপোনাৰ মনত আছে তেওঁ খং কৰিছে বহুত বেছি খঙালটো বহুত খঙাল আছিলে ন বিৰাট খঙাল দুই ভাই ককাই খঙাল দেই
ভূপেন দাও যেনেকুৱা খঙাল জয়ন্ত হাজৰিকাও তেনেকুৱা খঙাল দুয়োটাই সাংঘাতিক খং আছিলে কিন্তু ভূপেন দাৰ খংটো পলকতে নাইকিয়া হৈ যায় বেছি দিন নাথাকে কিন্তু জয়ন্ত হাজৰিকা অলপমান ধৰি দীঘলীয়াকে ৰাখে আৰু দেই কিন্তু ভূপেন দাৰ সেইটো আছিলে এইমাত্ৰ আমি কওঁ নহয় খুব গালি পাৰি আছে ছাপ'জ কাৰোবাক ঘৰৰে ঘৰুৱা কথালৈকে খুব গালি পাৰি আছে এইটো নহ'ল সেইটো নহয় ইতিমধ্যে হয়তো কোনোবা এটা য়াং ল'ৰা ছোৱালী আহিলে ভূপেনদাক লগ কৰিবলৈ লগে লগে ভূপেনদাৰ মুডটো চেঞ্জ কৰিও তোমালোকে আহিছা আহা বহা বুলি পেলাই একদম নৰ্মেলি কথা পাতি দিয়ে আমি ভিতৰত গৈ পেলাই কওঁ ই আমাক গালি চালি পাৰি পেলাই এতিয়া মানে ইমান নৰ্মেলি ভালকৈ কথা পাতিছে মানুহৰ আগতে তো সেনেকুৱা ধৰণৰ হেৰি বহুত হৈছে তাৰপিছতে কেনেকুৱা হয় ভূপেনে কথা পাতি থাকে আছো না ইয়াতে গানবিলাক লিখে চবকে মাতি পেলাই বহাই লৈ পেলাই শুনিব লাগিব গানবোৰ তাৰপিছত অমুকটো গান লিখিছোঁ কেনেকুৱা হ'ল কেতিয়াবা উত্তৰবিলাক অদ্ভুত লাগে কেনেকৈ গানটো সুৰ কৰিলি একেলগে দেখোন গানটো গালি হৈ মাত্ৰ দেখোন সুৰ হৈ গ'ল নেকি কওঁ যে তেতিয়া কয় যে জানো ক'ব নোৱাৰোঁ যে মোৰ দেখোন কলমৰ আগেদি সুৰটো ওলাই যায় কি কলমৰ আগেদি সুৰ ওলায় মই কওঁ অদ্ভুত ধৰণে কথা কওঁ কিছুমান বুজিয়ে নাপাওঁ দেই মাথাৰ ওপৰেদি গান তেতিয়া কয় হয় দেই কেনেকৈ ওলাই জানো ওলাই যায় দেখোন এনেকৈ কয় এতিয়া অলপ মানে আপোনাৰ বিষয়ে যিহেতু আপুনি প্ৰথমগৰাকী অসমীয়া মহিলা সংগীত পৰিচালক আৰু এতিয়া যদি মই সুধোঁ এতিয়া সংগীতৰ ওপৰত বৰ্তমান যিটো আমাৰ নৱপ্ৰজন্মৰ এটা ঢৌ আহিছে বা বিহু মঞ্চটো দেখিবলৈ পাওঁ বহু নৱপ্ৰজন্ম এনেকৈ উঠি আহিছে এতিয়া সংগীতক লৈ আপুনি কিমানখিনি সন্তুষ্ট মানে না চোৱা যুগৰ পৰিৱৰ্তন হয় যুগৰ লগত অকণমান যাবও লাগিব আমি সদায়তো আৰু সমালোচনা কৰিলে নহ'ব নহয় যে কিন্তু এটা কথা ঠিক আমাৰ জ্যেষ্ঠজনৰো দোষ আছে মই কম কাৰণ জ্যেষ্ঠজনৰ দায়িত্বটো হ'ল মানে শুদ্ধ বাটটো দেখুওৱা দেই আমি কেইজনে কৰিছোঁ সেইটোতো ঠিক কথা নহয় নহয় আমাৰতো তেওঁলোকক অকল সমালোচনা কৰিলেই নহ'ব সমালোচনা কৰাৰ লগতে সেইটোও বুজাব লাগিব যে তোমালোকৰ এইটো ভাল এইটো বেয়া হয়নে নহয় তো মোৰ এনেকুৱা লাগে যে যাৰ কাৰণে ভূপেন দাৰ কথা যে মই কৈছোঁ শংকা আছিলে যে গান থাকিবনে নাই কিন্তু পৰৱৰ্তী সময়তো আমিতো দেখিছোঁ নহয় এতিয়াতো আমি দেখিয়ে আছোঁ তুমি সেইখিনিতে যদি কোৱা মই সংগীত পৰিচালনা কৰাটো বাদ দিয়া সেইটো কাৰণ মোৰ ভাগ্যত আছিলে আৰু যেহেতু জয়ন্ত হাজৰিকাকে দিছিলে দায়িত্বটো কাৰণ তেখেত জীয়াই থাকোঁতে 71ৰ পৰা 77লৈকে 5খনকৈ বোলছবিৰ মিউজিক দি গ'ল বনৰীয়া ফুল বৃষ্টি ধৰ্মকায় নিয়তি নতুন আশাৰ বেকগ্ৰাউণ্ড মিউজিক কৰাৰ সময়তে এই ঘটনাটো ঘটিলে তেওঁ ঘূৰি নাহিলে আৰু কিন্তু কি হ'ল মই তাৰপিছতে এই অলপতে যে আমি হেমন্ত দত্তক হেৰুৱালোঁ এই দত্তৰ লগত খুব বন্ধুত্ব আছিলে ন যাৰ কাৰণে তোমাৰ ধুনীয়া ধুনীয়া গান হৈছে যি বাটেৰে ওলালোঁ আজি আৰম্ভ হ'ল ন তাৰপিছতে নতুন আশাৰ গান দুটা হেমন্ত দত্তই লিখিলে তাৰপিছত মোৰ এই নাও মাথো বাই যাওঁ নহয় সময় গতিশীল এইবোৰ গান যে এইবোৰ গানটো শেষৰ সময় একদম শেষৰ ফালে 2 বছৰমান হেমন্ত দত্তই জয়ন্ত হাজৰিকাৰ কাৰণে গান লিখিছিলে বেছিকৈ তাৰ আগতে ডক্টৰ নিৰ্মল বৰদলৈ বাইদেউৰ লগতে জয়ন্ত হাজৰিকাৰ এটা সাংঘাতিক যুগপুত্ৰ আছিলে দুয়োকে খুব সাংঘাতিক ভালকৈ বুজি পাইছিলে কেতিয়াবা বাইদেউ লিখে সুৰ কৰে কেতিয়াবা আকৌ জয়ন্ত হাজৰিকাৰ সুৰটো কৰি পেলাই বাইদেউক কয় যে মই এইটো ভাৱত কৰিছোঁ আপুনি লিখি দিয়ক মানে বুজাবুজি বস্তুটো খুব স্মুথলি হয় তাতে কোনো হেৰি নাথাকে কিন্তু তেনেকুৱা ধৰণৰ ষ্টাইলত ধৰা এতিয়া বহুতে কৰে কিন্তু মই ভাবোঁ মই তেতিয়া এটা মানে অভিনৱ এটা হেৰি দেখিছিলোঁ যে সুৰ কৰি সুৰৰ ভাৱটো কৈ পেলাই গান গীতিকাৰে শব্দ বহায় তো তেনেকৈ দত্তক যেতিয়া প্ৰথম তেওঁ তেনেকৈ কৰিছিলে এইটো ৰুমতে এইটো ৰুমতে এইখন বিচনাতে তেতিয়া এইখন বিচনা এইটো ছাইডত আছিলে বাৰু বেলেগ কথা দিন জোৰা বহিছিলে গান নহ'ল
আবেলি ওলাই গ'ল দুয়ো ওলাই গৈ পেলাই ঘূৰি পকি আহি জয়ন্ত হাজৰিকা কৈছে এতিয়া গান ওলাব বাপেকে বুলি কৈছে কি বা ঘূৰি পকি কৰিলে মই নেজানো আহি পেলাই কিন্তু 10 মিনিটত গান হৈ গ'ল কাৰণ তাৰ পিছদিনা ৰেকৰ্ডিং হ'ব আৰু সেইটো 1 তাৰিখে 77ৰ 1 তাৰিখে সেইটো ব্ৰডকাষ্ট হ'ব ৰেডিঅ' ব্ৰডকাষ্ট যি নহওক সেই যে এটা তোমাৰ হেৰি যোগসূত্ৰ সেইটো হ'ল বেছি দিন নহ'ল আৰু কিন্তু যিকেইদিন তোমাৰ জয়ন্ত হাজৰিকা জীয়াই থাকিলে আৰু দত্তই লিখিলে এই গোটেইকেইটা গানটো অজৰ অমৰ হৈ থাকিলে নহয় জানো আৰু তোমাৰ দুয়ো ভাই ককায়েকৰ কথা যদি কোৱা তেতিয়াতো অজস্ৰ গান আছে তেনেকুৱা বহুত ভূপেন দাই লিখিছে জয়ন্ত হাজৰিকাই সুৰ কৰিছে কিবা এটা আমি শুনিলো নেকি আজিৰ এই বিশেষ দিনটোত কিবা বহুত গান আছে কথাবোৰ শুনি থাকিব মন গৈছে ভূপেন দা এতিয়া ভূপেন দা লিখিছিল এই গানটো মই খুব আজিকালি কওঁ আৰু ল'ৰা ছোৱালীক কওঁ মোৰ মাতটো আজি ঠিক নাই বৰ এটা কিন্তু এনেই মই তোমাক এটা মানে উদাহৰণ হিচাপত কৈছোঁ যে ভূপেন দা যে লিখিছিলে জয়ন্ত হাজৰিকা সুৰ কৰিছিলে যে তোমাৰ হেৰি এই প্ৰজন্মৰ কাৰণে কৰিছিলে নতুন পুৰুষ তুমিতো নোহোৱা আৰু ভীৰুকা পুৰুষ হাতে কামে আজি যদি নোহোৱা পুৰুষ কাইলৈ হ'বা তুমি পুৰণি পুৰুষ নতুন পুৰুষ নতুন তাৰপিছত ভূপেন দা ইমান ধুনীয়া শব্দ লিখিছে অগণন উজ্জ্বল ডেকা পুৰুষ আৰু আশা ভৰা দৃষ্টিৰ গাভৰুৰ মুখ মোৰ মানস পটত আজি জিলিকি উঠে সেই মোৰ মৰমৰ নতুন পুৰুষ সুৰটো তেনেকৈ কৰিছে নহয় তাৰপিছত তোমাৰ এটাতো সাংঘাতিক পপুলাৰ গান শ্বিলঙৰে মনালিছা লিণ্ডো এইটো জয়ন্ত হাজৰিকাৰ সুৰ দেই এই যে তোমাৰ ধৰা মিনিংফুল গান কিছু সৃষ্টি আমি দেখিছোঁ এইটো কিন্তু খুব ফূৰ্তিৰ গান হিচাপত ভূপেন দা লিখা নাই এই গানটোৰ সৃষ্টিটো অদ্ভুত কিবা ভূপেন দা ৰেকৰ্ডিং হ'ব ইয়াতে হৈছে অসমত ৰেকৰ্ডিং এটা সময়তে HMV আজিকালি সাৰেগামা বুলি কয় হিজ মাষ্টাৰ ভইচ তোমালোকে সৰু নাজানিবা নাজানো ডাঙৰ এটা মাইক্ৰফোনৰ হেৰি এটা মাজতে কুকুৰ এটা বহি থাকে কলম্বিয়া সেইটো তোমাৰ তাহাঁতৰ হেৰি চিম্বল দেই কলম্বিয়াৰ লগত যিটো আমাৰ ইণ্ডিয়াৰ কোলাবৰেশ্যন তো সেইটোতেইতো HMV হিজ মাষ্টাৰ্ছ ভইচ তো ইয়াতে এটা সময়তে এই কোম্পানীটো আনিলে কিয় আনিলে যে চবেতো ইয়াৰ পৰা গৈ এফৰ্ড কৰিব নোৱাৰে টকাই পইচাই টিকেট কাটিব লাগিব থাকিব লাগিব এইবিলাক নকৰাৰ কাৰণে তেওঁলোকে লৈ আনে তেতিয়া যিখিনি মানে ধৰা টপ হেৰি আৰ্টিষ্ট ৰুণুমি ঠাকুৰ বিউটি শৰ্মা বৰুৱা তাৰপিছতে ৰিদীপ দত্ত এনেকুৱা এই গোটেইখিনি আমাৰ ইয়াতে এই লাখটকীয়া এটা ৰাস্তাত এটা ঘৰ ভাড়া লৈ তেওঁলোকে এখন ষ্টুডিঅ' পাতি ল'লে দেই মানে তোমাৰ চাউণ্ড প্ৰুফ হ'ব লাগে ন এই তেনেকুৱা চাউণ্ড প্ৰুফ কৰি এটা ষ্টুডিঅ' পাতি লৈ বহুতে ৰেকৰ্ড কৰিলে তেতিয়া ভূপেন দাহঁতে জয়ন্ত হাজৰিকা ভূপেন দা আমিও কৰিছোঁ পৰৱৰ্তী সময়ত তো তাতে ভূপেন দাৰ ৰেকৰ্ডিং আছে গোটেই মিউজিচিয়ান ৰেডি দিন যোৰা আড্ডা চলিছে তাতে ভূপেন দা গধূলি গৈ পাইছে গধূলি গৈ পেলাই কৈছে যে হেৰি না গান ৰেডি ন ব'ল ৰেকৰ্ড কৰোঁ তেতিয়া জয়ন্ত হাজৰিকাৰ খং তো গান দিছ জানো যে ৰেডি কৰিম গানটো নাই ভায়েক ককায়েকৰ মাজত লাগি থাকে অনবৰতে লাগি থাকে কিন্তু আণ্ডাৰষ্টেণ্ডিঙৰ সাংঘাতিক তাৰপিছত তোমাৰ হেৰি গানটো কেনেকৈ হ'ব এতিয়া তাৰ ভূপেন দা তেতিয়া মানে হেৰি কৰিছে আৰু বুজাইছে একো নহয় মই লিখি দিম এতিয়া পটকে তই সুৰ কৰ 5 মিনিটত হৈছে বোলে এইটো গান মিউজিচিয়ান ভূপেন উদিনত আছে দেই তাতে তাৰপিছতে তোমাৰ নাজানো তাৰ বোধহয় কিছুদিন আগতে আমাৰ ৰাজধানী নামি আহিছে শ্বিলঙৰ পৰা দেই শ্বিলঙৰ পৰা অসমলৈ ৰাজধানী নামি আহিছে তেতিয়া ভূপেন দা সেইটো হেৰি লৈ পেলাই এই গানটো লিখিছে দেই যে শ্বিলঙৰে মনালিছা লিণ্ডো তোমাৰ হাতৰ গীটাৰ খনি হিলিবিলি মিউজিক বজাই যোৱা তাৰপিছত ভূপেন দা লিখিছে তুমি আজি লাবানৰ ক'ৰবাত এজনী কাল্পনিকভাৱে
এটা গাৰ্লফ্ৰেণ্ড কৰি লৈছে দেই অঁ তুমি আজি লাবানৰ ক'ৰবাত আৰু ৰাজধানী সলনিৰ পিছত আহি হলো এতিয়া দিছপুৰীয়া বুজিলা তাৰপিছত কৈছে ক্ৰিচেণ্টিমাম যিমান ৰঙা মোৰ তোমাৰ সোঁৱৰণি কিমান ৰঙা তাৰপিছত কৈছে মনালিছা নং ফুলে এবাৰ আহানা আৰু মই যাম ছুটি পালে ৰংপুৰলৈ মন দিম গীটাৰৰ সুৰে সুৰে অদূৰ মধুৰ কোনোবা ৰাতিপুৱা এই মনালিছাক কৈ আছে কিন্তু মিনিংটো তুমি মন কৰিছা নংপু এতিয়াও আমি চাহ খাওঁ ন শ্বিলং যোৱাৰ সময়ত মাজত পৰে তো কৈছে তুমি কেতিয়াবা মন নাইছা নংপুলে আহা মই যাম আমি তাতে লগ হ'ম বুজিলা গতিকে এই ছাবজেক্টটো যে পটকে মগজত খেলালে তাৰ ওপৰত যে লিখিলে আৰু জয়ন্ত হাজৰিকা তেনেকৈ সুৰো কৰিলে 5 মিনিটতে সুৰো কৰিলে হৈ গ'ল ৰেকৰ্ডিং পটককে তো সেনেকুৱা ধৰণৰতো বহুত গানৰ হেৰি জানো কেতিয়াবা বাইদেউ নিৰ্মল মোৰ কাৰণে এটা গান লিখাচোন মোৰ এতিয়া সময় নাই তুমি লিখা ৰাণাই সুৰ কৰিব তাৰপিছতে বাইদেউ আমাৰ ঘৰতে আহিছে বা ভূপেন দা কেতিয়াবা গুচি গৈছে তলত তুমি দেখিবা শ্ৰীময়ী বুলি পেলাই এই চানমাৰিতে এতিয়া এখন হেৰি আছিলে তেতিয়া নিৰ্মপৰ বৰদলৈ তাতে আছিলে পিছতে জোৰত গৈছে এই নাৰেংগী ৰাস্তাতে তো তাতে তুমি ভূপেন দাও যায় জয়ন্ত হাজৰিকাও যায় গান লাগে আৰু পটককৈ যায়গৈ ভূপেন দা ক'লে নিৰ্মল বুলি মাতিছিলে তুমি লিখা গান এটা তাৰপিছতে দেখিলোঁ যে বাইদেউ লিখিলে জয়ন্ত হাজৰিকাও সুৰ গ'ল যেন ভূপেন দাৰ কাৰণেই হ'ল এনেকুৱা গান মই বিচাৰিছোঁ হেজাৰ চকুত দীপ্ত সূৰ্য কি খান বুজিলা ভূপেন দা তাই পৰে মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলৈ জ্যোতি মোক ব্যক্তি লাগে যাৰ হৃদয়তে জীৱন তৃষ্ণা অকাম মই বিচাৰিছোঁ হেজাৰ চকুত দীপ্ত সূৰ্য শিখা তুমি ভাবাচোন কি শব্দ বাইদেউ লিখি দিলে তোমাৰ এনেকুৱা লাগিব যে ভূপেন দাৰ কাৰণে লিখিছে কিন্তু ভাবিছিলে নেকি আগতে বাৰু তাকে অন দ্য স্পট হয় ন এইবিলাক সেইটোৱে এতিয়াতো বাইদেউ আপুনি বহুত সামাজিক কামৰ লগত জড়িত হৈ আছে বহুত কৰ্মশালাৰ লগত জড়িত হৈ আছে নৱপ্ৰজন্মখিনিক শিকাই আছে 2000 চনৰ পৰা মই ভাবি ললো যে জয়ন্ত হাজৰিকাৰ গান যিহেতু অসমৰ নতুন প্ৰজন্মৰ ভূপেন দা গানটো অলপ টান হয় কিন্তু দায়িত্ব হৈছে এতিয়া কিকে মহাসংগ্ৰাম আমি যাত কৰোঁ সেইটোৱে হয়নে চৰকাৰী ফালৰ পৰা হৈছে প্ৰত্যেকটো বছৰ ভূপেন দাৰ জন্মদিন হ'ল প্ৰয়াণ দিন হ'ল বহুত ঠাইতে তোমাৰ কম্পিটিশ্যন হয় মই তেতিয়া ভাবি ললো যে জয়ন্ত হাজৰিকাৰ গানৰ জনপ্ৰিয়তাটো ইমানেই বেছি যে মই মানে এইটো মোক পাপে চুব যদি মই জয়ন্ত হাজৰিকাৰ গান ভালকে নতুন প্ৰজন্মৰ মাজত বিলাই নিদিয়ে চবেই গাব ইচ্ছা কৰে নহয় নতুন প্ৰজন্ম কিন্তু এই ক্ষেত্ৰত মই ক'ব লাগিব আজি যিখিনি নতুন প্ৰজন্ম আমাৰ ধৰা সংগীতৰ হেৰিত আছে নহয় এইখিনি ৰূপম ভূঞা কোৱা প্ৰশান্ত ৰাজ কোৱা ৰুবুল কলিতা প্ৰণামিকা গায়ত্ৰী আমাৰ মাজৰ পৰা হেৰাই গ'ল কিছু সংস্কৃতা মালাকাৰ আহিছে এতিয়া তে এইখিনি আৰু আছে নতুন আৰোহণ বৰদলৈ চৈয়দ বৰদলৈ ল'ৰা শৰৎ ৰাগ মই কিন্তু সৌৰভ মহন্ত প্ৰত্যেকৰে লগত মই টাচত আছোঁ তাতে এটা বস্তু নতুনকৈ সৃষ্টি কৰিলেই বৰ্মা এইটো গান নতুনকৈ বনালোঁ শুনকচোন আপুনি মই সিদিনাখনক পাহি বৈশ্য ৰাণু বৈশ্বৰ্য সাংঘাতিক ভাল গায়িকা দেই মই ইমানেই ক'লোঁ তোমাৰ তাই প্ৰচাৰ নিবিচাৰে একো নিবিচাৰে তাই ভাল গায় সাংঘাতিক গায়কী অনিন্দিতা পাল মোক মা বুলিয়েই মাতে মই তাইক ছোৱালীৰ হেৰিত ৰাখিছোঁ সংস্কৃত মালাকাৰ বহুত ভুল ভাল হয় আকৌ ৰাখোঁ কিন্তু এই যে কটনৰ পৰা মানে স্কুলীয়া দিনৰ পৰা মোৰ ৱৰ্কশ্বপত সিহঁতে জড়িত আমাৰ ভূপেন দা মই
মহাগুৰু হিচাপত বহোঁ, কেতিয়াবা বিচাৰক হিচাপত বহোঁ। তেতিয়া তাৰ পৰা ধুনীয়া ধুনীয়া ল'ৰা ছোৱালী, তুষাৰ ভূঞা ওলাইছে, তোমাৰ হেৰি ওলাই প্ৰতীক্ষা ডেকা ওলাইছে, সংস্কৃতা মালাকাৰ ওলাইছে, বুজিলা? তেনেকে এটা সময়তে আমি, মোৰ বান্ধৱী মঞ্জুলা হাজৰিকা, মই, বৈশালী ৰাজ কাকতিতে জীয়েক, আমি সুৰ সন্ধান বুলি পেলাই এটা তোমাৰ ৰিয়েলিটি শ্ব' কৰিছিলোঁ। তেতিয়া নাছিল, অসমত হোৱা নাই, আমি প্ৰথম ৰিয়েলিটি শ্ব' কৰিছোঁ। আৰু সেইটো এটা সাংঘাতিক তোমাৰ যিটো কয় কি বুলি কওঁ, অসমত এটা সাংঘাতিক আলোড়ন হৈছিলে যে যিসকল শিল্পীয়ে তোমাৰ শিল্পী গান আমি শিকাইছোঁ, নিজে বহিছে দেই। আমি ভূপেনদাৰ গান শিকাইছোঁ, ভূপেনদাৰ গান চমৰ হাজৰিকা জয়ন্ত মই শিকাইছোঁ, ৰুদ্ৰ বৰুৱাৰ গান স্বপ্ন নীলৰ আগতে মঞ্জুস্না মহন্তই শিকাইছে, তেনেকৈ সুদক্ষিণা বাইদেউ, দিলীপ তাহঁতে, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গান শিকাইছে, মুকুল বৰুৱাৰ গান, আধুনিক গান পুতেকে গান বিপুল বৰুৱাই শিকাইছে। এতিয়া কথাটো হৈছে যে সেই সকলৰ আগতে আমি আমাৰ ল'ৰা ছোৱালীকেইটাক প্ৰেজেণ্ট কৰিছোঁ, গা ভাইৰেল হৈছে, চাবা এতিয়া তুমি, আমাৰতো ছ'চিয়েল মিডিয়া আহি গৈছে, তাতে ভাইৰেল হোৱা চাবা। আংখম বুলি পেলাই নাহৰকটীয়া ল'ৰা এটা দেই, খগেন মহন্ত, সেইখন ষ্টেজত ভূপেনদা আৰু খগেন মহন্ত একেলগে আছিলে। খগেন মহন্ত তাক কোলাত দাঙি লৈছিলে, সি গাইছে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে, ভূপেনদাৰ আগতে গাইছে, ভূপেনদা নিজে গাই দিছে। তাৰপিছতে মন গৈছে আৰু বাচ্চা ল'ৰা সৰু এটা, তাৰ পৰা ওলোৱা ৰূপম ভূঞা, তাৰ পৰা ওলোৱা তোমাৰ হেৰি লখিমপুৰৰ মাধৱ, তোমাৰ হেৰি মৰাণৰ দীপালিমা দুৱৰা, মৰিগাঁও যশ ৰাজশ্ৰী বৰদলৈ, বুজি পালা? সেই যে ল'ৰা ছোৱালীবিলাক আমি কি সৃষ্টি কৰা বুলি মই ক'ব মানে খোজা নাই, মই কৈছোঁ গাইডেন্স, সেই যে গাইড যে কৰিলোঁ, তাৰপিছত এতিয়া প্ৰতিটো জখা শিল্পী হৈ গ'ল। আজি ৰূপমৰ কথা গৰ্বেৰে কওঁ নহয়, আমাৰ ল'ৰা ৰূপম কিন্তু তেনেকে চিনচিয়াৰ। আজিও এটা যদি বৰ্মা এইটো গান কৰিছোঁ, আপুনি শুনক, দেখাই লয়, আপুনি শুনকচোন কেনেকুৱা লাগিলে, কি কথা। বা মই যেতিয়া শুনো, কোনোবা চিনেমাত গৈছোঁ, খুব ধুনীয়া গান এটা শিকাইছে, লগে লগে মই তাক ফোন কৰি পেলাই কওঁ, বাবা খুব ভাল গালি দেই, এইটো গান ভাল হৈছে নে বৰ্মা। কেতিয়াবা এনেকুৱা, এতিয়া আপুনিতো অকলে থাকে ঘৰটোত, কাৰণ এইটো ঘৰতে আপোনাৰ বহুত স্মৃতি আছে, কেতিয়াবা অকলে বহি থাকিলে মনলৈ কি কি চিন্তা আহে বা কি কি আগৰ কথা মনত পৰে? অকলে থাকিবলৈ সময় নাপাওঁ, তোমালোকে অহা নাই জানো, কালি তেনেকে আহিছে, তথাপিও যেতিয়া আপুনি মই সঁচা কথা কৈছো তোমাকে, ৰিয়াজ যেতিয়া মই কৰো তেতিয়া মই পাচলি কাটো দেই, মই ৰাতিপুৱা, সেইটো মোৰ অভ্যাস, মোৰ কাৰো পাচলি কটা পচন্দ নহয়, মই নিজে কাটো, তেতিয়া মই ৰাগিনী মেচিনটো লগাই লওঁ, লগাই লৈ পেলাই মই ৰিয়াজো কৰো আৰু মই পাচলিও কাটো। আৰু মিঠু নামটো আপোনাক কোনে দিলে? মিঠু নামটো মোৰ পেহী এগৰাকী, সেই পেহী আকৌ সেইটো এটা সুন্দৰ কথা, অনুৰাধা বৰুৱা, সেই পেহীৰো বিয়া হৈছিলে অসমীয়া, আৰু তাৰ পৰৱৰ্তী সময়ত জয়ন্ত হাজৰিকাৰ লগত মিঠু বৌ, মিঠু খুৰী, মিঠু মামী, মিঠু আইতা, মিঠু বৰ্মা, চব মিঠু হৈ গ'ল আৰু সেইটো। এতিয়া কথাটো হ'ল যে সেই পেহী অসমত থকা ইউনিভাৰ্চিটি প্ৰফেচাৰ আছিলে, শিশু সাহিত্যিক আছিলে, নিমপা বৰদলৈ এৱাৰ্ডো পাইছিলে তেখেতে। সেই অনুৰাধা বৰুৱাই আকৌ মোৰ নামটো মিঠু দিছে, ফেমিলি আছে, এতিয়া পেহী নাই দেই, গতিকে তেওঁলোকে তেলতলা ফালে থাকে, ল'ৰা বোৱাৰী চব থাকে। কিন্তু কি অদ্ভুত কথা নহয় নে, তেওঁ দিয়া নামটো আকৌ, সেই তেখেতেও মানে অসমতেই থাকিলে, বোৱাৰী হৈ মই মোতকে বেছি অসমীয়া, মানে এনেকুৱা তোমাৰ এই পেহী, মানে মই যদি দুটামান বাংলা কওঁ, পেহী নকয়, অসমীয়াত কথা কয়, যেতিয়ালৈকে জীয়াই আছিলে, সেনেকুৱা আৰু ইমান বেছি অসমীয়া দেখিছো মই তেখেতক। এতিয়া যদি মই সুধো, আপোনাৰ শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাৰ, তেখেতৰ আটাইতকৈ ভাল লগা, প্ৰত্যেকটো গানেই ভাল লাগে, কিন্তু আটাইতকৈ ভাল লগা গীতটি? সেইটো বৰ দুখৰ কথা জানো, কাৰণ এওঁ জয়ন্ত হাজৰিকা নিজেও খুব ভাল পাইছিলে, আৰু এটা ভূপেনদা তেনেকুৱা ধৰণৰ গান এবষ্ট্ৰেক্ট হেৰি ছবিৰে সৈতে ভূপেনদাৰ কেইটামান গানে আছে, এটা আছে মৃত্যু সাৱটি, এটা আছে বিমূৰ্ত মোৰ নিশাটি,
এইকেইটা খুব এবষ্ট্ৰেক্ট হয় ভূপেন্দ্ৰ কি ভাবি লিখিছিলে নাজানো এইটো এটা ছিকুৱেন্সৰ গান কিন্তু চিকমিক বিজুলী বুলি চিনেমাখনৰ এটা ছিকুৱেন্সৰ গান আছিলে এইটো য'ত চিনেমাখনতো জয়ন্ত হাজৰিকা দমৰা বজাই গানটো গাইছে আচ্ছা এক্টিং কৰিছিলে অভিনয় কৰিছিলে তাত কিন্তু বিদ্যাৰাওৰ চাৰিত্ৰিক এটা পতন দেখুৱাই কৈছে মোৰ মৃতদেহ বগা কাপোৰেৰে কোনোবাই ঢাকি থলে নহয় সেই শব্দবিলাক ভূপেন্দ্ৰ খুব কেতিয়াবা সাংঘাতিক এবষ্ট্ৰেক্ট গান কিছুমান লিখি গৈছে কিন্তু আকৌ তেনেকে সেই ভূপেন্দ্ৰকে দেখিছোঁ বিহু আহিব ভূপেন্দ্ৰ কি প্ৰেজেণ্ট দিব আমাক এইবাৰ প্ৰত্যেকবাৰ নতুন সেই বস্তুটো মিছ কৰোঁ ইয়াতে মই ঘূৰি আহিছোঁ তোমাৰ প্ৰশ্নটোত যে এতিয়া মই কি ভাবোঁ সেই যে আমাৰ সকলোৰে মোৰ বুলি নহয় ৰাইজে ৰখি থাকে কেতিয়াবা ভূপেন্দ্ৰ কি কৰিব বহাগ মাথৈটি ঋতু নহয় কেতিয়াবা ভূপেন্দ্ৰ আহিছে নতুন গান কৰিছোঁ ৰ বিহুতি বছৰি আহিবা তাত কি সুন্দৰ শব্দ লিখিছে যে জাতিটোক মাহ হালধিৰে ধোৱাবা বুজিলা আচ্ছা আৰু কেতিয়াবা ৰুণুমিক লৈ পেলাই গুচি গৈছে ব'ল ডুৱেট গান গাম হেৰি বৰ তুইছিলা নে সৰু তুইছিলা নে কিবা ঘটনা আপোনাৰ মনত পৰে নেকি অজস্ৰ ঘটনা আছে মঞ্চৰ ঘটনা মানে তোমাৰ হেৰি কৰিব নোৱাৰো কেতিয়াবা পাতটো হেৰাই যায় ভূপেন্দ্ৰক ডাঙৰকৈ লিখি দিব লাগে আপুনি লিখি দিয়ে মই লিখি দিওঁ মিণ্টু মুখোপাধ্যায় কলকাতাত চালে তেওঁ লিখি দিয়ে এতিয়াও আছে সেইবোৰ পেপাৰ মানে এইটো ভূপেন্দ্ৰৰ কথাটো হ'ল যে ভূপেন্দ্ৰক চব ঠাউতে লাগে এতিয়া এইকাৰণে মোক খুব মৰম কৰিছিলে কৈছিলে এই মই চকুটো এনেকৈ ওপৰত তুলিলে তাই গম পাই যায় মোক কি লাগে চশমা লাগে নে কি লাগে সৰুৰে পৰা দেখিলোঁ যে অভ্যাসবিলাক সাহিত্য সভাৰ অভিভাষণ লিখিব কেনেকৈ চাফাকৈ গা পা ধুই এটা পবিত্ৰ তোমাৰ এটমছফিয়াৰৰ ধূপ চুপ জ্বলাই দিছোঁ ভূপেন্দ্ৰ মাটিত বহি বগা কুৰ্তা পাজামা পিন্ধি পেলাই সাহিত্য সভাৰ অভিভাষণ লিখিছে বুজিলা খুব দুখ পাইছিলে সেইকাৰণে যেতিয়া সাহিত্য সভাৰ সভাপতিৰ কাৰণে নমিনেশ্যন হ'ল তেতিয়া অলপমান বিতৰ্ক হ'ল ভূপেন্দ্ৰ থাকোঁতে বহুত কথালৈ ভূপেন্দ্ৰৰ জীৱনৰ বিতৰ্ক হৈছে মানুহজনে দুখ পাইছে কেতিয়াবাতো গম পাওঁ যে অসমৰ পৰা ভূপেন্দ্ৰ গৈ ৱেষ্ট বেংগলত থিতা পিলোৱাৰ সেইটো এটা কাৰণ দুখ পাই ওলাই গৈছিলে ইউনিভাৰ্চিটিত চাকৰি কৰিছিলে চাকৰিৰ পৰা হেৰি কৰি দিলে দেৰি হৈছিলে নেকি মানে দুদিনমান ক্ষতি হৈছিলে সেইকাৰণে চাকৰি গ'ল এবাৰ মানে বুজি নাপালে যে ভূপেন্দ্ৰ বাৰে বাৰে কৈছিলে সেইকাৰণে এৰাবাটৰ সুৰ চিনেমাখন অসমীয়াত মোক বুজি নাপালে বুলি কৈছিলে এটা ডায়লগ আছিলে দেই এইটো ভূপেন্দ্ৰৰ নিজৰ জীৱন কাহিনী আচলতে অকুদা বিজয় শংকৰে অভিনয় কৰিছিলে তাৰপিছতে তোমাৰ হেৰি ইয়াতে মানে এয়া কৰি পেলাই যেতিয়া ৱেষ্ট বেংগল গ'ল নহয় ভূপেন্দ্ৰ তেতিয়াও ভূপেন্দ্ৰৰ জীৱনত বহুত ষ্ট্ৰাগল ইয়াতেওতো ষ্ট্ৰাগল কৰিছে ভূপেন্দ্ৰ আমেৰিকাৰ পৰা অহাৰ পিছতে চাকৰি কৰিছে প্ৰফেচাৰী কৰিছে ৰেডিঅ'ত চাকৰি কৰিছে বহুত ঘটনাবিলাক ভূপেন্দ্ৰৰ মুখতেই শুনো কেতিয়াবা আকৌ ধৰা মানে সুধো প্ৰশ্নবিলাক এইটো কিয় হ'ল এইটো কিয় নকৰিলি এইটো কিয় তোৰ কেনেকৈ মনত আহিলে এইবিলাক তেনেকৈ গল্পৰ নিচিনাকৈ কৈ যায় আজি যেনেকৈ তোমাক গল্পৰ দৰে মই কৈ আছোঁ গল্পৰ দৰে কৈ আছোঁ যে ঠিক সেইটো আছিলে আৰু ভূপেন্দ্ৰৰ কথা ইমান ধুনীয়াকৈ কথা কৈছিলে ভাষাটোতো ভাষাই আজি মই যে তোমাৰ লগত কথা পাতি আছোঁ অসমীয়াত তুমি তাৰ মাজত ধৰিব পাৰা জানো যে মই ৱেষ্ট বেংগলৰ ছোৱালী একদমে নোৱাৰি কয় মই বেছি অসমীয়া তাৰ একমাত্ৰ কাৰণ কিন্তু ভূপেন্দ্ৰ তই মোৰ বোৱাৰী নহয় তই ভুলকে ক'ব নোৱাৰ অসমীয়া শুদ্ধকে ক'ব লাগিব আৰু ৰাইজৰ আগতে ভুল শুধৰাই দিয়ে মানুহৰ মাজত শুধৰাই এইটো নহয় দেই বেটা এইটো ক'ব এনেকুৱা লগে লগে আৰু সেইকাৰণে চাগে ভাষাটো ইমান সুন্দৰকৈ ৰপ্ত কৰিব পাৰিলোঁ যেতিয়া টো ক'বলৈ হয়তো অলপ সময় লাগিছিলে বহাই লয় তইতো হিন্দী ভাল কওঁ মোৰ চব পাঞ্জাবী ফ্ৰেণ্ড আছিলে কলকাতাত হিন্দী কওঁ পাঞ্জাবীও কৈছিলোঁ তেতিয়া জানিছিলোঁ আৰু
এতিয়া অভ্যাসটো নাই কিন্তু মই বুজি পাওঁ চব পাঞ্জাবী ক'লেও তো তেতিয়া ভূপেনে কয় তইতো ইমান ভাল হিন্দীত কথা ক তই কেনে ক খয়াল ক খিদমত ক এই খটো উলিয়াব লাগিব পেটৰ পৰা উলিয়াব লাগিব ইয়াৰ পৰা নহয় খয়াল খিদমত খোৱাব ক এইবাৰ ক সাংঘাতিক দেই সাংঘাতিক ক'লো দুইফালে দুটা খ বহাই দিয়ে মই যেতিয়া কওঁ ক'লে বাপৰে এনেকৈ আপোনাক ভাষা শিকাইছে সাহস ক'ব লাগিব এই যে দুফালে খ তাত কোনো মানে তোৰ গণ্ডগোল হ'ব নোৱাৰে সাহস পুৰা ওলাব লাগিব দেই এনেকৈ ভাষা শিকাইছে ক'ৰবাত যাম ভূপেন্দ্ৰ তই ইমান ধুনীয়াকৈ কথা ক মানুহে ইমান ভাল পায় এটা সময়ত এনেকুৱাও আছিলে গান গাব নালাগে ভূপেন্দ্ৰ আপুনি কথা কওক আমি শুনিম বুলি কয় মঞ্চত উঠিলে এনেকুৱাও দিন দেখিছোঁ দেই লগতে চাৰদৰে আছিলোঁ ঘূৰি ফুৰোঁ জয়ন্ত হাজৰিকা এটা সময়তে গোটেই ঘূৰিলে চালে তেতিয়া মই ফুৰোঁ তেতিয়া মই নাযাওঁ মাজে মাজে যাওঁ আৰু ক'ৰবাত কিন্তু পাছত অমৰ দা ভূপেন্দ্ৰৰ লগত বহুদিন কাম কৰিছিলে অমৰ দা থাকে কিন্তু ফেমিলিৰে আমি আছোঁ বাইদেউ বহুতখিনি কথা পাতিলোঁ আমি আৰু আজিৰ এই বিশেষ দিনটোত আমি বহুত কথা সোঁৱৰিলোঁ তাকে সেইটোৱে ভাল লাগিছে তোমালোকে আজি দিনটোত আহিলা মোৰ আজি বহুত কাম আছে চৰকাৰেও পাতিছে এবাৰ ডাঙৰকৈ পতা যদিও বা হেৰি আছিলে আজিৰ দিনটোত কিন্তু আজিৰ দিনটো যিহেতু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব নোৱাৰিলে তেখেতে 13 তাৰিখে আহিব বুলি কৈছে গতিকে যেনেকৈ সদায় পতা হয় সমাধি ক্ষেত্ৰত তেনেকৈ চৰকাৰৰ ফালৰ পৰা পাতিব আমাৰ ট্ৰাষ্টৰ ফালৰ পৰা আমি হেৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ গতিকে আজিৰ দিনটোত সেইখিনি মোৰ কাৰণে বহুত মানে তুমি ইনস্পায়াৰিং বুলি কৈছোঁ মই যে ভূপেন্দ্ৰৰ কথা পাতিবলৈ এই সুযোগখন পালোঁ আৰু তাৰ বাবে তোমালোকক মই ধন্যবাদ ধন্যবাদ আৰু ইমান কথা ওচৰৰ পৰা শুনিব পাইছোঁ আপোনাৰ মুখেৰে আটাইতকৈ মানে ডাঙৰ কথা অনুভৱৰ কথা একদম মাজে মাজে হয়তো ক'ৰবাত লিখিও থাকোঁ অলপ পঢ়িবলৈ পাবা ক'ৰবাত লিখোঁ তো গতিকে তোমালোকৰো এই নতুন যিটো প্ৰচেষ্টা তাৰ বাবে মই অভিনন্দন জনাইছোঁ শুভকামনা আছে শেষত অলপমান কিবা গুণগুণাই দিব নেকি অনুষ্ঠানটো শেষ কৰাৰ আগত কি গুণগুণাই দিম কোৱাচোন মই এইটোৱে ক'ব পাৰোঁ যে হেৰি এইটো পৰম্পৰাৰ আমাৰ হেৰি গান যদিও জয়ন্ত হাজৰিকা কৈছিলে বাইদেউ লিখি দিছিলে আকৌ নতুন প্ৰভাত হ'ব কাল ৰাতি নাথাকিব নিউ নিউ কৰা ফেঁচাৰ চিঞৰ শিয়ালৰ ৰাও আদৰিব আকৌ নতুন প্ৰভাত হ'ব দীপ্ত সূৰ্য জিলিকিব সেই ৰশ্মিয়ে নিথৰ যুগক নতুন গতি আনি দিব এইটো বাংলা কৰিছিলে ভূপেন্দ্ৰ জীবন তৃষ্ণা বুলি ভূপেন্দ্ৰৰ চিনেমাখন হৈছিলে ৱেষ্ট বেংগলৰ তাতে আবার নতুন সকাল হবে দুঃখ কারো থাকবে না গভীর রাতের শেয়ালগুলো আর তো তখন ডাকবে না ও ঝিঝি পোকা ডাকবে না দুঃখ কারো থাকবে না মই ভাবোঁ কাৰো দুখ নাথাকক চব ভাল হওক সমাজখন সুন্দৰ হওক সেই কামনাৰে আৰু ভূপেন্দ্ৰৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ যে নতুন প্ৰজন্মক জানে ভাল ৰাস্তা দেখুৱায় আৰু আশীৰ্বাদ দিয়ে যে তোমাৰ সৃষ্টি সকলোৱে সুন্দৰভাৱে জীয়াই ৰাখক বহুত ধন্যবাদ বাইদেউ বহুত ধন্যবাদ গতিকে নমস্তে উইথ নীলোফাৰ আজিৰ বিশেষ অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ Namaste.